ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে মুন্না ভাই MBBS। সহজ ধনৰ লালসাত ৰোগীৰ জীৱনক লৈ হেতালি এনে একাংশ ভুৱা চিকিৎসকৰ। UGCৰ অনুমোদন নথকা আখ্যাত বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লৈ ৰোগীক প্ৰদান কৰিছে চিকিৎসা। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অনুজ্ঞাপত্ৰ অবিহনে খুলি লৈছে ক্লিনিকেল কেন্দ্ৰ। এইখন কামৰূপৰ দদৰাৰ স্পাইন কেয়াৰ চেণ্টাৰ। ৰাজহাড়ৰ বিষকে ধৰি স্লিপ ডিছ বা অন্যান্য বিষৰ চিকিৎসা কৰা হয় এই কেন্দ্ৰটোত। প্ৰয়োজন অনুসৰি এক্সৰে MRI আদিৰ পৰীক্ষা কৰিবলৈ উপদেশ দিয়া হয় ৰোগীক। একেদৰে বিভিন্ন আয়ুৰ্বেদিক ঔষধ অথবা পুষ্টিকৰ উপাদানৰ গ্ৰহণৰ প্ৰেছক্ৰাইব কৰে চিকিৎসক ডক্টৰ কনক চন্দ্ৰ দাসে। ইমানলৈকে ঠিকেই আছিল, কিন্তু ডক্টৰ কনক চন্দ্ৰ দাসৰ ডক্টৰেট ডিগ্ৰীৰ কথা জানিলে চকু কপালত উঠিব আপোনাৰ। কেৱল উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ কনক চন্দ্ৰ দাসে পৰিচয় লাভ কৰিলে এগৰাকী চিকিৎসক হিচাপে। অক্ষত কোনো ৱেবিক ইউনিভাৰ্চিটিৰ পৰা লাভ কৰিছিল অনাৰেৰী ডক্টৰেট উপাধি। তাৰ পিছতেই হৈ পৰিল চিৰপ্ৰেক্টিক চিকিৎসক। স্পাইন কেয়াৰ চেণ্টাৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীক আগবঢ়োৱা প্ৰেছক্ৰিপশ্যনত এগৰাকী বৈধ চিকিৎসক হিচাপে কৰি আহিছে চহী। স্বাস্থ্য সেৱা সঞ্চালকালয় তথা ৰাষ্ট্ৰীয় মেডিকেল পৰিষদৰ অনুজ্ঞাপত্ৰ অবিহনে কনক চন্দ্ৰ দাসে ভয়ংকৰ কাণ্ড কৰি গৈছে ৰোগীৰ সৈতে। অতি শীঘ্ৰেই মুন্না ভাই MBBSৰ এই ক্লিনিকেল কেন্দ্ৰটো বন্ধ কৰাৰ দাবী উঠিছে সৰ্বত্ৰে। জিলা যুটীয়া স্বাস্থ্য সঞ্চালক লৈ এই দাবী জনাইছে সচেতন মহলে। মই অনাৰেৰী ডক্টৰ। এইটো বিষয়ৰ কাৰণে কৰা যায়, মাছাজ দিয়া যায় আৰু কাইৰোপ্ৰেক্টিকত যিখিনি মই ডিপ্ল'মা কাইৰোপ্ৰেক্টিক কৰিছিলোঁ সেইখিনি কোৰ্চ কৰোঁ। বুজি পাইছোঁ, এডভাইচ আমি তেনেকৈ কৰোঁ, এক্সৰে কৰিব দিওঁ কেতিয়াবা। আৰু বেছি আমাৰ বিষৰ কাৰণে মাছাজে হয়। মাছাজ আৰু কাইৰোপ্ৰেক্টিকত যিখিনি বন পেকিং হয় সেইখিনি মই কৰিছোঁ, কিন্তু মোৰ এতিয়ালৈকে অহা নাই। ইলেকশ্যনৰ কাৰণে এইখিনি কাগজখিনি ডকুমেণ্টছখিনি ভাইটি জমা কৰিছে, কিন্তু অহা নাই এতিয়ালৈকে। মই ট্ৰেড লাইচেন্সটো বনাই কিনে খুলিছোঁ, এতিয়া কাগজটো লাগি আছোঁ হোৱাৰ কাৰণে। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'